আপোনালোকৰ সমষ্টিৰ পৰা কোন জিকিব আজি এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰি আমাক জনাওক কাৰণ মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে আমি এই যি যাত্ৰাত ওলাই আহিছিলোঁ মধ্য অসম নামনি অসম উজনি অসম সকলো ঠাইত ঘূৰিলোঁ প্ৰায়বোৰ সমষ্টিত ঘূৰিলোঁ প্ৰায়বোৰ প্ৰাৰ্থীৰ লগত লগ ধৰিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকে কেনেকৈ আগবাঢ়িছে তেওঁলোকৰ ৰণকৌশল জানিবলৈ চেষ্টা কৰিলোঁ কোন ঠাইত কোন জয় হ'ব অনুমান লগাবলৈ চেষ্টা কৰিলোঁ কিন্তু যিহেতুকে এইবাৰ এটা দিনত এটা পৰ্যায়ত ভোট গ্ৰহণ হ'ব সেয়েহে আমি সম্পূৰ্ণ কৰিব নোৱাৰিব পাৰোঁ কাৰণ এইবাৰ আমি খুব লৰালৰিকৈ আমি ডাটাবোৰ ল'বলগীয়া হৈছে তথ্যবোৰ ল'বলগীয়া হৈছে সেইকাৰণে আমাৰ খুঁত ৰৈ যাব পাৰে আপোনালোকক সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে অংশগ্ৰহণ কৰক আপোনালোকৰ ঠাইৰ পৰা কোন জিকিব কাইণ্ডলি আমাক এই ভিডিঅ'টোত জনাওক আপোনালোকে কমেণ্ট কৰক আমি প্ৰত্যেকটো সমষ্টি চুবলৈ চেষ্টা কৰিছোঁ প্ৰাৰ্থীসকলৰ ওচৰত যাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে কেনেকৈ প্ৰচাৰ চলাইছে ৰাতিপুৱা কেইটা বজাত গৈছে সন্ধিয়া কেইটা বজাত গৈছে ৰাতিলৈ প্ৰচাৰ চলাইছে কি ধৰণে প্ৰচাৰ চলাইছে আৰু কেনেকুৱা কৌশল অৱলম্বন কৰিছে প্ৰত্যেকটো জানিব বিচাৰিছোঁ প্ৰত্যেকটো ডাটা আমি কালেক্ট কৰিব বিচাৰিছোঁ ৰাইজৰ মাজলৈ গৈছোঁ আমাৰ যিসকল ব্যক্তি আছে যোনে আমাক তথ্য যোগান দিয়ে তেওঁলোকৰ ওচৰলৈ গৈছোঁ সংবাদ মাধ্যমৰ ওচৰলৈ গৈছোঁ স্থানীয় যিসকল ব্যক্তি সচেতন নাগৰিক আছে তেওঁলোকৰ ওচৰলৈ গৈছোঁ আমি সকলো জেগাৰ পৰা আমি তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ সেয়েহে সকলোকে আজি অনুৰোধ জনাব বিচাৰিছোঁ যে এই ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰক যাতে সকলোৱে তেওঁলোকৰ সমষ্টিত কোন জয়যুক্ত হ'ব কমেণ্ট কৰিব পাৰে আৰু সকলো ঠাইৰ পৰা আমি যাতে কমেণ্ট পাওঁ আৰু এটা আমি সিদ্ধান্তলৈ আহিব পাৰোঁ বাকচ বন্ধ কৰাৰ আগত মেজিকেল প্ৰেডিকশ্যন 100% শুদ্ধ আৰু সঠিক হৈ আহিছে 2014 2019 2021 2026তো আপোনালোকৰ সহযোগত আমি এইবাৰো আমি সঠিক এটা প্ৰেডিকশ্যন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ কিন্তু তাৰ বাবে আপোনালোকৰ সহায় লাগিব এটা পৰ্যায়ত হোৱাৰ কাৰণে এইটো কমপ্লিটলি এইবাৰ ইম্পচিবল হৈ গৈছে সকলো ঠাইত আমি সামৰি লোৱাত সেয়ে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে কমেণ্ট কৰক আপোনালোকৰ সমষ্টিত কোন জিকিব ধন্যবাদ যি মানুহজনে যোৱা 10 বছৰ ধৰি নিৰ্বাচনী ফলাফলৰ 100% সঠিক ভৱিষ্যতবাণী কৰি এক অবিশ্বাস্য অভিলেখ কৰিছে তেওঁৰ পদ্ধতি সাধাৰণ নহয় জনমত জ্যোতিষ নিউমেৰলজি আৰু মানুহৰ মন পঢ়াৰ কৌশল মিলাই তেওঁ তৈয়াৰ কৰে তেওঁৰ ৰহস্যময় মেজিকেল প্ৰেডিকশ্যন